খেৰণীৰ জ্যেষ্ঠ সংবাদদাতা পৰলোকপ্ৰাপ্তি হয়। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ পিলুগাঁৱৰ জ্যেষ্ঠ সংবাদকৰ্মী মোহন ইংটিৰ নিশা পৰলোকগামী হয়। জানিব পৰা মতে কেইদিনমান পূৰ্বে ইংটিদেৱৰ শাৰীৰিক অসুবিধা হোৱাৰ বাবে ততাতৈয়াকৈ হুজাইৰ হাম হাস্পতালত ভৰ্তি হৈছিল যদিও বহুদিনৰ পৰা মধুমেহ ৰোগত ভুগি থকাৰ কাৰণে তেওঁ বিভিন্ন বেমাৰত ভুগি আছিল। কিন্তু অৱশেষত যোৱা নিশা সকলোকে কন্দুৱাই চিৰ বিদায় ললে। যোৱা সময়ত ইংটিদেৱে সংসাৰত নিজৰ পত্নী আৰু কণমানি এগৰাকী কন্যা সন্তানক এৰি যায়। বৰ্তমান তেওঁৰ বয়স হৈছে 50 বছৰ। ইফালে খেৰণীৰ প্ৰেছ ক্লাবৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ব্যক্তিগৰাকী। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আচলতে আমি যিটো জানো, তেওঁ প্ৰথমতে হাই ব্লাড প্ৰেছাৰ ৰোগত ভুগি আছিলে। সেইটো হাই ব্লাড প্ৰেছাৰৰ ঔষধ খাই খাই অৱশেষত তেওঁৰ চুগাৰ হ'ল, আৰু চুগাৰৰ ঔষধ খাই খাই তেওঁৰ গোটেই অৰ্গেনবিলাক বেয়া হৈ গ'ল বুলি আমি জানো। তেওঁৰ লিভাৰ বেয়া হৈছে, তেওঁৰ কিডনী বেয়া হৈছে, তেওঁৰ হাৰ্ট বেয়া হৈছে, আৰু অৱশেষত তেওঁ হস্পিটেলত হুজাইৰ আজমল হস্পিটেলত এডমিট হৈছিলে। আৰু তেওঁ ভেণ্টিলেশ্যনত যাওঁতে আমি সন্দেহ এটা প্ৰকাশ কৰিছিলোঁ যে তেওঁ হয়তো উভতি আহিব নোৱাৰিব। কিন্তু পৰৱৰ্তী সময়ত গম পালোঁ যে তেওঁ ভেণ্টিলেশ্যনৰ পৰা ওলাই আহিলে। ভেণ্টিলেশ্যনৰ পৰা ওলাই আহি তেওঁ ICUত আহিলে। ICUৰ পৰা আকৌ ওলাই আহি জেনেৰেল কেবিনত আহিলে বুলি গম পাওঁ। তেতিয়া আমি ভাবিলোঁ যে তেওঁ আৰু বাচি গ'ল। কিন্তু অৱশেষত এই বেয়া খবৰটো আজি ৰাতিপুৱাৰ ভাগতহে পালোঁ যে তেওঁ আৰু নাথাকিল। তেওঁ যিহেতু ছাৰ বহুত দিনৰ পৰা ধৰি তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে, সেই ক্ষেত্ৰত এতিয়া আপোনালোকে কি ক'ব ছাৰ? আপোনালোকৰ মাজত এতিয়া তেখেতৰ অনুপস্থিতি আপোনালোকক অসুবিধা কৰিব নেকি? যথেষ্ট অসুবিধা কৰিব। কাৰণ এটা সময় আছিল যে গোটেই কেৱল খেৰণী বুলি নহয়, গোটেই পশ্চিম কাৰ্বি আংলঙৰ বৰ্তমান যিখন জিলা, এই জিলাখনত কোনো সাংবাদিক নাছিল। তেতিয়া আমি ৰামনিৱাস পাণ্ডে নামৰ ব্যক্তি এগৰাকীক আমন্ত্ৰণ কৰি পেলাই আমাৰ এই গোটেই জিলাখনৰ বা বাতৰিবিলাক ৰাইজৰ মাজত পৰিৱেশন কৰিবৰ কাৰণে তেওঁক আমন্ত্ৰণ জনাই আনিছিল। তাৰ পৰৱৰ্তী কালত আৰু কিছু সাংবাদিক আছে, তাৰ লগে লগে তেওঁ এগৰাকী, মোহন ইংটিও এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলিয়েই ক'ব লাগিব আমাৰ এই খেৰণী অঞ্চলত। তেওঁ যথেষ্ট মানে কি বুলি ক'ব লাগিব, এইটো মানে খুব নিজু টাইপৰ মানুহ আছিলে। তেওঁ কাৰো লগত হাই কাজিয়া কৰি ভাল নাপাইছিলে, কাৰো লগত কাজিয়া পেচাল তেওঁ নকৰিছিলে। আৰু অনাহকত তেওঁ বাতৰিবিলাক জাহা তাহা বাতৰি পৰিৱেশন নকৰে, উচিত যিটো বাতৰি সেইবিলাক পৰিৱেশন কৰে, আৰু সেইকাৰণে ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা আছে। আৰু ছাৰ, তেখেতে যিহেতু মৃত্যুৰ সময়ত এতিয়া তেওঁৰ ৱাইফ আৰু তেওঁৰ সন্তানক এৰি থৈ গৈছে, সেই ক্ষেত্ৰত যিহেতু চৰকাৰৰ তৰফৰ পৰা সংবাদ জগতৰ যিসকল ব্যক্তি থাকে তেওঁলোকক কিছু সাহায্য প্ৰদান কৰে বুলি সকলোৱে কয়, সেই ক্ষেত্ৰত আপুনি কিবা দাবী জনাব নেকি? নহয়, এইটো এটা দাবীটো এইটোৱেই জনাব লাগিব, সংবাদ মাধ্যমৰ যিখিনি কৰ্মকৰ্তা থাকে তেওঁলোককতো স্পেচিয়েলি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাটো থাকেই। তাৰোপৰি মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াক এইটো অনুৰোধ জনাব বিচাৰিম যে তেওঁৰ পৰিয়াল যিহেতু নেকি ইয়াত আছে, তেওঁ এটি সন্তান আৰু ঘৈণীয়েকক এৰি থৈ গৈছে, তেওঁলোকক পেঞ্চন দিব লাগে। পেঞ্চনৰ জৰিয়তে যাতে বাকী থকা জীৱনবিলাক মোহনৰ অবিহনে তেওঁৰ জীয়ৰীজনী যাতে গঢ় লৈ উঠিব পাৰে বা তেওঁৰ ঘৈণীয়েকজনী ভাল ধৰণে চলিব পাৰে, তাৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কাউন্সিলৰ ফালৰ পৰা কৰিব লাগে বুলি মই এইটো মোৰ ফালৰ পৰা দাবী এটা থাকিব।